গুৱাহাটীৰ চাফ চিকুণক লৈ কোনো ধৰণৰ আপোচ নহ'ব। ফ্লাইং স্কোৱাডে নিৰীক্ষণ কৰিব গুৱাহাটীৰ জাবৰ নিষ্কাশন প্ৰক্ৰিয়া। 21 জুলাইৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানে ডাষ্টবিন নাৰাখিলে বাতিল হ'ব অনুজ্ঞাপত্ৰ। নিৰ্দেশ গুৱাহাটী পৌৰ নিগমৰ। আৰু আমি আপোচ নকৰোঁ, গুৱাহাটী পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত কোনো কথাই কম্প্ৰমাইজ কৰা নহ'ব। ব্যৱসায়ীবিলাকক ইনষ্ট্ৰাকশ্যন দিয়া স্বত্তেও, বাৰে বাৰে ইনষ্ট্ৰাকশ্যন দিয়া স্বত্তেও তেওঁলোকে কিন্তু এতিয়াও বহুতেই এই ডাষ্টবিনটো ৰখা নাই। কিন্তু তেওঁলোকক আমি 21 জুলাইলৈকে টাইম দিছোঁ। এই 21 জুলাইৰ ভিতৰত যদি তেওঁলোকে ডাষ্টবিন নাৰাখে তেতিয়াহ'লে আমি প্ৰথম এবাৰ ফাইন কৰিম, দ্বিতীয়বাৰ অলপ বেছিকৈ ফাইন কৰিম, কিন্তু তৃতীয়বাৰ আমি তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰা পৰ্যন্ত ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো বহুত কোৱা হ'ল, আপুনি ঠিকেই কৈছে, বহুত কোৱা হ'ল, বহুত গোৱা হ'ল, কিন্তু এতিয়া কামৰ সময়, এতিয়া আমি কাম কৰি দেখুৱাব লাগিব। মঙলবাৰে গুৱাহাটী পৌৰ নিগমে 6টা ফ্লাইং স্কোৱাডক জাবৰ নিষ্কাশন নিৰীক্ষণৰ দায়িত্ব দিয়ে। এতিয়াৰে পৰা NGOসমূহে কেনেধৰণে জাবৰ নিষ্কাশন কৰে নিৰীক্ষণ কৰিব পৌৰ নিগমৰ 6টা ফ্লাইং স্কোৱাডে। NGOসমূহে সঠিকভাৱে জাবৰ নিষ্কাশন নকৰিলে নাপাব বিল। যে আমাৰ এই ফ্লাইং স্কোৱাড আছে তেওঁলোকে চাফ চিকুণ কৰাই নহয়, এই NGOবিলাকে কামবিলাক কেনেকৈ কৰি আছে সেই কথাবিলাকো তেওঁলোকে চাব। প্ৰতিদিনে একোটা NGOৰ 3 ঘৰকৈ চাম, প্ৰতিদিনে, তাৰমানে এদিনত নহয়, সপ্তাহত, মাহত নহয়, প্ৰতিদিনে একোটা NGOৰ যিকোনো 3টা ঘৰত যোৱা হ'ব। আৰু যদি সেই 3টা ঘৰত যদি পাওঁ আজি কালেকশ্যন কৰিছে তেতিয়াহ'লে তেওঁলোকে 100% বিল পাব। যদি এটা ঘৰতহে পাওঁ মানুহ কালেক্ট কৰিছে তেতিয়াহ'লে 1/3 বিল পাব, আৰু যদি 2 ঘৰত গৈছে 2/3 বিল পাব। ফ্লাইং স্কোৱাড আৰু সজাগতা অভিযানৰ শুভাৰম্ভ কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আমাৰ নিয়ম হৈছে যে যিকোনো এটা অঞ্চলত যেতিয়া NGOৰ গাড়ী যায় জাবৰ আনিবৰ কাৰণে, তেতিয়া তেখেতসকলে হুইচেল বজায়। তো বহুতো ক্ষেত্ৰত আমি দেখিছোঁ যে ঠিক নিৰ্দিষ্ট সময়ত মানুহখিনিয়ে জাবৰখিনি পেলাই বা আগুৱাই নাহে তেখেতসকল। পৰৱৰ্তী সময়ত হয়তো অফিচলৈ যাওঁতে হাততে বেগটো লৈ আহিছে, নলাৰ কাষতে পেলাই থৈ গুচি গ'ল। বিশেষকৈ লাচিত নগৰ অঞ্চলত আমি এইটো খুব দেখা পাওঁ। 6টা আমি ফ্লাইং স্কোৱাড বুলি নাম দিছোঁ। এইখেতসকল যিকোনো এনেকুৱা ধৰণৰ সমস্যা এটা সন্মুখীন হ'লে তাৎক্ষণিকভাৱে তেখেতসকলে তালৈ যাব। নাগৰিকসকলে এটা ফোন নম্বৰ দিয়া থাকিব, তাত তেখেতসকলে কল কৰিলে তেখেতসকলে তাৎক্ষণিকভাৱে গৈ সেই সমস্যাটো সমাধান কৰিবলৈ তেখেতসকলে প্ৰচেষ্টা কৰিব। দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড কৰাটোৱেই ভুল সিদ্ধান্ত, মন্তব্য মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সঁচা ক'বলৈ হ'লে মইতো ভাবি নাপাওঁ যে তাত কিয় এটা ডাম্পিং গ্ৰাউণ্ড কৰা হৈছিলে, কিন্তু এতিয়া যিহেতু ইমান বছৰৰ পৰা চলি আছে আৰু আমাৰ হাতত কোনো বিকল্প নাই, আৰু জানি আচৰিত হ'ব যে 500 টন, আপুনি সংখ্যাটো শুনিলে বুজি পাব কিমান বৃহৎ সংখ্যা। এই 500 টন জাবৰ প্ৰতিদিনাখনে আমাৰ ইয়াত সৃষ্টি হয়। জনসাধাৰণক জাবৰ নিষ্কাশনত সহযোগিতাৰ আহ্বান মন্ত্ৰী ভট্টাচাৰ্যৰ। আমি ৰাইজক পুনৰবাৰ আবেদন কৰিছোঁ যে আপোনালোকে যিটো বায়'ডিগ্ৰেডেবল আৰু নন ডিগ্ৰেডেবল, এই দুটা মানে শুকান আৰু তিতা বুলি যিটো কৈছে আপুনি, এইটো আপোনালোকে সেউজীয়া আৰু ক'লা বেগ যিটোকেইটা দিয়া হয় সেই দুটাত পেলাই দিয়ে, তেতিয়াহ'লে আমাৰ সহায় হয়। য'তে ত'তে জাবৰ অথবা পিক পেলালে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। তামোলৰ পিক পেলাই যি অৱস্থা কৰে, আৰু হয় যধে মধে লেতেৰা কৰা যিকোনো ব্যক্তিকেই তাৰমানে ফাইন কৰা হ'ব। অৱশ্যে পৌৰ নিগমৰ সমান্তৰালভাৱে সজাগ হ'ব লাগিব মহানগৰবাসী। ভিডিঅ' জাৰ্নেলিষ্ট ৰামু বাস্পৰৰ সৈতে ৰঞ্জিতা ৰাভা, প্ৰাগ নিউজ, গুৱাহাটী।